see 8000 সবে ট্রাই কৰা এটা যে আমি সার্কুলার ট্র্যাক কৰিছিলো কালি কোৱেশ্চন সার্কুলার ট্র্যাক আছে তাতে কস্ট অফ মেকিং দা রোড বা মেকিং দা ট্র্যাক আছিলে হ'ব ইয়াতো তোমালোকে সেই হিচাপতে কৰিব লাগিব সব মই দেখাই দিছো মই টান হয় পাৰিছা ঠিক আছে নাই পাও যাবলৈ চাই লোৱা So, এটা গার্ডেন আছে 24 মিটার লং এন্ড 14 মিটার ওয়াইড আছে হ'ব গার্ডেনৰ শেপটো কেনেকুৱা থাকিব ৰেক্টেংগলে থাকিব হ'ব ইয়াৰ পিছত কৈছে দেয়াৰ ইজ এ পাথ 1 মিটাৰ আউটসাইড দা গার্ডেন হ'ব পাথ আছে ৰাস্তা আছে কেনেকুৱা ধৰণকে থাকিব এনেকুৱা ধৰণকে থাকিব ৰাস্তা হ'ব এনেকুৱা ধৰণকে তোমালোকৰ কি আছে ৰাস্তা আছে হ'ব আৰু ৰাস্তাটো কি কৈছে 1 মিটাৰ 1 মিটাৰ ৰাস্তা বুলি কৈছে মানে এফালে 1 মিটাৰ আছে এফালে 1 মিটাৰ আছে এফালে 1 মিটাৰ আছে এফালে 1 মিটাৰ আছে সবফালে 1 মিটাৰ আছে হ'ব এটা সব তোমালোকৰ ডাইৰেক্টলি এটো হুদিও পাইলেহেতেন যে হোৱাট ইজ দা এৰিয়া অফ দা ৰোড হুদিও পাইলেহেতেন হ'ব এৰিয়া অফ দা ৰোডৰ ওপৰত যদি হুদিও বিচাৰে কি হুদিও পাৰিব যে কষ্ট অফ মেকিং দা ৰোড হুদিও পাৰে নহলে তোমালোক এটো দিব যে এনেকুৱা টাইলস যদি বহায় কিমানটা টাইলস বহাব পাৰিব তো পিছতকে হেখিনি সাম আমি কেনেকে হ'ব মানে এটা টাইলসত যিমান এৰিয়া হ'ব না যেনেকে সো এটো যেটো ফ্লোৰ আছে হ'ব ফ্লোৰ সাপোজ মই কলো এৰিয়াটো তুমি জানা হ'ব মানি লোৱা তোমালোকৰ আছে ধৰা মই কলো আমাৰ যেটো ফ্লোৰ আছে ফ্লোৰৰ তোমাৰ এৰিয়া আছে 240 মিটাৰ স্কয়াৰ হয় হ'ব এটো আমাৰ ফ্লোৰৰ এৰিয়া হয় এতিয়া যদি তোমালোকে টাইলস লগাব লাগে টাইলসৰ যদি তুমি এৰিয়াটো জানা টাইলসটো এনেকুৱা ধৰণৰ আছে যে সাপোজ মই কলো এনেকুৱা ধৰণৰ টাইলস লগাইছা 2 মিটাৰ বাই 2 মিটাৰ আছে হ'ব মানে তাৰ টাইলসৰ এৰিয়াটো কিমান আছে 2 * 2 লেংথ * ব্ৰেথ ন হ'ব বা তুমি যেনেকৈ কৰা স্কয়াৰ আছে যেতিয়া হ'ব তো কিমান 4 মিটাৰ স্কয়াৰ হৈ যাব তো কেনেকৈ কম আমি 4 মিটাৰ স্কয়াৰ হলে এটা টাইলস বহিব হ'ব তো 1 মিটাৰ স্কয়াৰ কিমান বহিব 1/4 টাইলস বহিব তো 240 মিটাৰ স্কয়াৰ কিমানটা টাইলস বহিব কিমান লিখিম 1/4 * 240 ডাইৰেক্টলি কৰি দিব পাৰা হা আহি গৈছে ডাইৰেক্টলি তুমি ডিভাইড কৰি দিব পাৰা ডিভাইডেড বাই 4 হেতুই কাম ইয়াত কৰি দেখাইছো হ'ব তো ইয়াত কিমান হ'ব 60 টা টাইলস বহিব লাগিব এই ফ্লোৰ তেতিয়া গোটে ফ্লোৰটো কি হৈ যাব কভাৰ হৈ যাব বুজি পাইছা বুজি পালে মই মিস্ত্রি হলে বুজি মিস্ত্রি হলে বুজি পালে হয় মিস্ত্রি নহলেও তুমি বুজা যেটো ফ্লোৰ আছে ফ্লোৰ কিমানটা টাইলস বহাব লাগিব যদি টাইলসৰে এৰিয়া কিমান আছে 4 মিটাৰ স্কয়াৰ হি এটা টাইলসে কভাৰ কৰিব পাৰে তো 240 টা কিমানটা কভাৰ কৰিব 60 টা টাইলস লগাব লাগিব তুমি হ'ব তো প্ৰথমটো কাম হ'ব কি তুমি এটো এৰিয়াটো উলাই ল'ব লাগিব এৰিয়া অফ দা কি ৰোড যেটো ৰাস্তা আছে এটো এৰিয়া উলাই ল'ব লাগিব হয় না এতিয়া চোৱা দীঘলৈকে কৰিব বিচাৰিলে এটো এটা এটাকে স্ট্ৰিপ লৈ লৈ তুমি কৰিব পাৰা নহলে কি কৰিব পাৰো আমি এই ডাঙৰ যেটো ৰেক্টেংগল আছে তাৰপৰা আমি হোল ৰেক্টেংগলটো মাইনাস কৰি দিলে অকল কি উলাই যাব এই বাউন্ডাৰীটো উলাই যাব যেটো আমি পঢ়িছিলো ৰিং কালি যে এটা কোৱেশ্চন কৰিছিলো সাৰ্কুলাৰ আছে কনসেন্ট্ৰিক সাৰ্কেলস আছিল মনত আছে হ'ব তাত এৰিয়া অফ দা ৰিং উলাব দিছিলে তো আমি কি কৰিছিলো এৰিয়া অফ দা বিগাৰ সাৰ্কেল মাইনাস এৰিয়া অফ দা স্মলাৰ সাৰ্কেল তেতিয়া এৰিয়া অফ দা ৰিং উলাই গৈছিল সিমিলাৰলি এৰিয়া অফ দা ৰোড কেনেকৈ ওলাব এৰিয়া অফ দা বিগাৰ ৰেক্টেংগল মাইনাস এৰিয়া অফ দা স্মলাৰ ৰেক্টেংগল এতিয়া চোৱা প্ৰথম যেটো গাৰ্ডেন কোনটো হয় এখন গাৰ্ডেন হয় ন মাজৰ যেটো আছে এটো গাৰ্ডেন হয় তাত দি থোৱা আছে তোমালোকৰ ইয়াৰ যেটো লেংথ আছে কিমান দি থোৱা আছে 24 মিটাৰ দি থোৱা আছে আৰু যেটো ব্ৰেথ আছে এই ৰখৰ কিমান আছে 14 মিটাৰ আছে তোমাৰ ব্ৰেথ এই ৰখৰ হ'ব
তো ইয়াৰ এৰিয়াটোতো ওলাই যাব এৰিয়া অফ দ্য স্মলাৰ ৰেক্টেংগল এটা চোৱা এইটো যদি মই চাওঁ এইটো কিমান আছে এৰিয়া অফ দ্য বিগাৰ ৰেক্টেংগল যদি মই ওলাবলৈ ইয়াৰ টোটেল ব্ৰেডটো কিমান হৈ যাব 14 ইয়াত আছে ইয়াতে 1 আছে নে আৰু ইয়াতো 1 আছে 1 মিটাৰ বুলি ক'লে চাগে ন 1 মিটাৰ আছে তো 14 15 কিমান আছে 16 এইটো আছে 16 আৰু এইটো কিমান আছে 24 এইডোখৰ কিমান 1 এইডোখৰ কিমান 1 24 25 26 তো এতিয়া আমি কি লিখিম এৰিয়া অফ দা ৰোডটোৰ এৰিয়া কিমান হ'ব ডাঙৰ ৰেক্টেংগলৰ এৰিয়া মাইনাছ স্মলাৰ ৰেক্টেংগলৰ এৰিয়া ডাঙৰ ৰেক্টেংগলৰ এৰিয়া কিমান হ'ব লেংথ 26 ইনটু ব্ৰেডথ কিমান আছে 16 মাইনাছ সৰু ৰেক্টেংগলৰ এৰিয়া কিমান হ'ব 24 ইনটু কিমান 14 বুজি পাইছা 26 ইনটু 16 ডাঙৰ ৰেক্টেংগলৰ এৰিয়া সৰু ৰেক্টেংগলৰ এৰিয়া 24 ইনটু 14 হ'ব তো এই দুটা কৰি মেলি কিমান পাইছা কৰিছা গোটেইটো কৰি নহয় 416 এফালে 336 টোটেল 18 80 কিমান পালো 80 হ'ব তো এৰিয়া অফ দা ৰোড আমি কিমান পাই গলো সবটো মিটাৰতে আছে তো আমাৰ কি ওলাই গল এৰিয়া অফ দা ৰোডটো ওলাই গল 80 মিটাৰ স্কয়াৰ ইয়াৰ পিছত সব প্ৰশ্নটো কেনেকৈ আহিব পাৰিলেহেঁতেন তোমালোক কষ্ট অফ মেকিং ৰোড যদি সুধিলে হয় এনেকৈ দিলে হয় যে প্ৰতি মিটাৰ পাৰ মিটাৰ স্কয়াৰ সাপোজ লেবাৰে কিমান ল'ব 10 টকাকে ল'ব পাৰ মিটাৰ স্কয়াৰ ৰাস্তা বনাবলৈ কাৰণে বা কষ্ট কিমানখিনি লাগে 10 টকা লাগে হ'ব তেতিয়ালে আমি লিখিম যে 1 মিটাৰ স্কয়াৰ যদি 10 টকা লাগে 80 মিটাৰ স্কয়াৰ আমাৰ কিমান লাগিছে কিন্তু আমাৰ প্ৰশ্নটো কি হয় যে আমি টাইলছ বহাব লাগে হ'ব মাৰ্বল এটো না স্কয়াৰ মাৰ্বল টাইলছ বহাব লাগিব তাৰ এৰিয়াটো কিমান আছে 10 * 10 100 কি আছে সেন্টিমিটাৰ স্কয়াৰ আছে এতিয়া তুমি সেন্টিমিটাৰ মিটাৰলৈ লৈ যাব পাৰা নহলে মিটাৰ তুমি সেন্টিমিটাৰলৈ লৈ যাব পাৰা এটা কাম কৰিছো এটুক মই সেন্টিমিটাৰলৈ লৈ যাওঁ হ'ব তো 80 মিটাৰ স্কয়াৰ মানে কিমান হ'ব আমি এৰিয়া অফ দা ৰোড কি লিখিব পাৰিম ইন সেন্টিমিটাৰ কিমান লিখিব পাৰিম সো মেইনলি কি হৈছে এটো কেনে লিখিব পাৰা মিটাৰ স্কয়াৰটো 1 মিটাৰ মানে কিমান আছে 100 সেন্টিমিটাৰ তো ইনটু কিমান হ'ব বুজি পাইছা নাই জানো তোমালোকে এৰিয়া অফ দা ৰোড তুমি কেনে লিখিব পাৰিবা 80 ইনটু 1 মিটাৰ স্কয়াৰ লিখিব পাৰা 1 মিটাৰ স্কয়াৰ মানে কিমান হ'ব 1 মিটাৰ ইনটু 1 মিটাৰ হ'ব মানে কিমান লিখিবা 10 টু দি পাৱাৰ 4 হ'ব বা 1000 সৰি 10000 হ'ব ন এটো কি হৈ গল সেন্টিমিটাৰ স্কয়াৰ হৈ গল আৰু এটো কিহেৰে ডিভাইড কৰিব লাগিব আমি এটো দি ডিভাইড কৰিব লাগিব হ'ব নাম্বাৰ অফ টাইলছ কিমান আহি যাব 80 ইনটু divided by 10 into 8000 8000 টা তুমি কি বহাব লাগিব টাইলছ বহাব লাগিব এটো যদি তুমি এনেকৈ ৰাখিব বিচাৰিছা এটো মই দেখাই দিছো চোৱা এৰিয়া অফ দা ৰোড কিমান আছে 80 মিটাৰ স্কয়াৰ আছে তো মই লিখিম নাম্বাৰ অফ টাইলছ 80 মিটাৰ স্কয়াৰ divided by 10 সেন্টিমিটার কি লিখিম 10 divided by 100 মিটার into 10 divided by 100 কি লিখিলো মিটার বুঝিলা কিন্তু এটো চাব লাগিব যে দুটাৰে ইউনিটটো সেম হ'ব লাগিব তেতিয়াহে আনসাৰ ওলাব নহলে আনসাৰ ভুল ওলাব নহলে আনসাৰ কবাত 8 বা 80 থাকিব হেটো লিখি আহিবা হ'ব তো ইয়াত কি কৰিব পাৰা এফালে 0 0 0 0 কাটিলা এফালে মিটাৰ স্কয়াৰ কাটিলা a 0 টো ইয়াত যাব a 0 টো ইয়াত যাব 800 আকৌ কি ওলালে 8 হ'ব ক্লিয়াৰ ডিভাইড বাই 100 ও লিখিব পাৰা নহলে ইনটু 10 টু দি পাৱাৰ -2 লিখিব পাৰা যদি তুমি কমফৰ্টেবল